বিভিন্ন প্রান্তর বিভিন্ন কাউন্সিল অটোনমাস কাউন্সিল শিক্ষিত দলের বিভিন্ন সুখে পুলের জনজাতি সংগ্রামী রাইজ সকলকে নমস্কাৰ খুলুমবাই। আজি মাত্র ট্রেইলারে হয়েছে ট্রেইলার জুবিন দার মাটি ডক্টর ওপরে আছে জুবিন দার সিনেমা আহিছে কিনারে তার আগত ট্রেইলার আহিছে আর জনজাতি সকলের ঐক্যতা অধিকার সুরক্ষিত স্থান এইটো ট্রেইলার হয়। অসম চৰকাৰে যদি বৰ্তমান জনজাতি অধিকারক ধ্বংস কৰি পেলাই যদি রিকমেন্ডেশন দিয়ে আর ভারত সরকারে বর্তমানের 14টা জনজাতি নস্বাত করে পেলাই 45 লাখ জনজাতি ধ্বংস করে 1.5 কোটি মানুষ যদি উপর চাপি দিয়ে বর্তমানের জনজাতি কেতিয়াও বহি নাথাকে। আর ইয়ার প্রমাণ আমার লোক নালাগে অসম সরকারে ভারত সরকারে প্রমাণ কৰিছিল চিঠি পোৱাৰ হয়। কারণ আমি সংগ্রামী হয় ত্যাগ স্বীকার কৰিব আমি পাৰো আর ত্যাগ সেই স্যাক্রিফাইস আমি কৰি আহিছো। নিজ নিজ জাতি জনজাতি সংগ্রামের মাজেৰে অসমৰ জনজাতি সকলৰ ভবিষ্যৎ আৰু সুৰক্ষিত ভবিষ্যতৰ কাৰণে যি ধৰণে উত্তৰ ব্ৰহ্ম পৰৱৰ্তীনাথ ব্ৰহ্ম আৰু যি ধৰণে জাতসংঘ দলে যি ধৰণে জাতসংঘ খাটলালে এই সকল মহান নেতা ভীমবৰ দেৱী ডাঙৰীয়াই আৰু বহুতো নেতা আছে এই নেতাসকলে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ট্ৰাইবেল লীগ জন্ম দি পেলাই জনজাতি দেশজনী আদেশজনীৰ লগতে জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত এই জনজাতিসকল সহজ সৰল সজা চিধা সাধারণ এই কথাটো চিন্তা করিয়ে বি.আর. আম্বেদকাৰ ডাঙৰীয়া যি বি.আর. আম্বেদকাৰ ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰণেতা সংবিধান ৰচনা কৰিছিল আৰু ভাৰতত থকা জনজাতিসকলক সুৰক্ষাৰ স্থানপথ যিহেতু উচ্চ শ্ৰেণী যিসকলে উন্নত জাতি জনগোষ্ঠী যিসকল লাৰ্জাৰ পপুলেশ্যনৰ জনসংখ্যা দিশত বেছি থকা এই জনগোষ্ঠীৰ তেওঁলোকে যে জনজাতিসকলক শোষণ কৰিব বঞ্চনা কৰিব আমাৰ অধিকাৰক ধ্বংস কৰিব এই যে এক্সপ্লইটেশ্যন সাপ্ৰেশ্যন অপাৰেশ্যনৰ পৰা প্ৰটেকশ্যন দিবৰ কাৰণে চেফগাৰ্ড দিবৰ কাৰণে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু আত্মমৰ্যাদাৰে অধিকাৰৰ লগত জীয়াই থাকিবৰ কাৰণে সংবিধান প্ৰণেতা বি.আর. আম্বেদকাৰে আমাক এই সুবিধা এই অধিকাৰ দি থৈ গৈছে। আৰু আপোনালোকে জানে জনজাতি জন্ম হৈ পেলাই প্ৰমাণপত্ৰ নহয় নাপায় জন্ম হোৱাৰ আগতে জনজাতি হ'ব লাগিব তাৰ পিছতে জনজাতি হৈ